Hello students, এবাৰ আমি পঢ়িম এক্সাৰসাইজ 5.5 ইয়াতে আমি লগাৰিথমৰ কেইটামান ফৰ্মুলা জানিব লাগিব বাকি এই এক্সাৰসাইজটো ইজি হয় সো আমি ফাৰ্স্টে লগাৰিথমৰ ফৰ্মুলা কেইটা শিকি লওঁ সো ফাৰ্স্ট ফৰ্মুলা হৈছে তোমাৰ log of a to the power m ইয়াত কি হৈ যায় m টো আগত আহি যায় m log of a এটো ক্লাস 9 ত আমি ক্লাস 9 ত লগাৰিথম চেপ্টাৰটোত আমি অলৰেডি পাইছিলো So m to আগত আহিব m log of a এনেকা হৈ যায় ফৰ এক্সাম্পল log of ধৰি লওক 2 to the power 2 আছে 2 স্কয়াৰ আছে ইয়াত 2 টো আগত আহি যাব মানে 2 log of 2 এতিয়া মই লগৰ ডেফিনেশ্যন ক'বলৈ নাযাওঁ কাৰণ এখিনি লগাৰিথম বস্তু আমি ক্লাস 9 ত অলৰেডি এডভান্স মেথছত আছিল ষ্টুডেন্টৰ সো জাস্ট আমি ইয়াত ফৰ্মুলা কেইটা জানিব লাগে তাৰপিছত log of a into b হলে log of a plus log of b হয় আৰু log of a by b যদি ডিভাইড হৈ থাকে log of a minus log of b ইয়াত ধৰি লোৱা এটা এক্সাম্পল log of 6 আছে এটো কেনেকৈ লিখিব পাৰিম log of 2 into 3 লিখিব পাৰিম 2 into 3 মানে 6 so according to this কি হৈ যাব log of 2 plus log of 3 এনেকুৱা হৈ যাব আৰু যদি ডিভাইড হৈ থাকে মাইনাস আহে মাজত জাস্ট আমাক লাগে এইকেইটা ফৰ্মুলা আকৌ যদি ইয়াত log of a into b into c থাকে তেতিয়া log of a plus log of b plus log of c হ'ব So it problem হ'ব না লাগে এতিয়া আমি ফাৰ্স্ট প্ৰবলেম কৰিম cos x cos 2x আৰু cos 3x আছে সো প্ৰথমতে y বুলি ল'ব লাগিব কোৱেশ্চনটো পাতি লৈছো আমাৰ কোৱেশ্চন আছিল এটো সো আমি দুইফালে লগ ল'ব লাগিব দুইফালে লগ ল'লে কি পাম ইফালে হৈ যাব log y ইফালে হৈ যাব log of cos x cos 2x cos 3x এটো হ'ব সো আমি গম পাইছিলো log of a into b মানে হয় log of a plus log of b plus log of c যদি c থাকে সো ইয়াত মাল্টিপ্লিকেশন হৈ আছে সো প্লাস হৈ যাব log of cos x plus log of cos 2x plus log of cos 3x সো এতিয়া আমি দুইফালে এটো log y দুইফালে ডিফাৰেন্সিয়েট কৰিব পাৰিম সো ddx দুইফালে কৰি ললো log y equals to ইফালে ddx কৰিব লাগিব সব লগতে ddx আহি যাব ddx of log of cos x plus ddx of cos 3x এতলৈকে হ'ব সো ফাৰ্স্টতে ddx of log y ddx of log x মানে হয় 1 by x সো এটো y আছে সো 1 by y আৰু ইয়াত আছে x ইয়াত আছে y সো dy by dx টো লগতে লাগি আহিব নেক্সট এটো ddx of log of cos x সো 1 by cos x আহিব আৰু এই cos x টোক এক্সট্ৰাকে ডিফাৰেন্সিয়েট কৰিব লাগিব কাৰণ ইয়াত আছে x ইয়াত আছে cos x সো এক্সট্ৰাকে ডিফাৰেন্সিয়েট কৰিব লাগিব ddx of cos x নেক্সট এটো হৈ যাব 1 by cos 2x আকৌ এটো cos 2x টো এক্সট্ৰা ডিফাৰেন্সিয়েট cos 2x নেক্সট এটো লাস্ট টো 1 by cos হৈ গল এটো 1 by y টো ইয়াতে ৰাখিলো dy by dx equal to 1 by cos x ddx of cos x মানে minus sin x plus 1 by cos 2x এটো হৈ যাব minus sin 2x আকৌ 2x টো এক্সট্ৰাকে ডিফাৰেন্সিয়েট কৰিব লাগিব কাৰণ ইয়াত আছে x ইয়াত আছে twice x সো 2x ক এক্সট্ৰাকে ডিফাৰেন্সিয়েট কৰিলে মই ডাইৰেক্ট লিখিছো 2 হ'ব নেক্সট এটো হৈ যাব minus sin 3x এটো তো হ'বই আকৌ 3x টো এক্সট্ৰাকে ডিফাৰেন্সিয়েট কৰিব লাগিব কাৰণ ইয়াত আছে x 3x সো 3 আহি যাব লগৰ মাল্টিপ্লিকেশন হৈ গল আমাৰ সো জাস্ট আমি এটা কি কৰিব লাগিব ইয়াতে একেলগে ডিফাৰেন্সিয়েট কৰা হ'ল জাস্ট the y টো ইফালে লৈ যাম dy by dx equals to y2 ইফালে পূৰণ হৈ যাব সব লগতে সো এটো কি লিখিব পাৰিম minus sin x by cos x মানে minus 10x লিখি দিও লিখিব পাৰো আৰু এটো sin twice x by cos twice x সো tan twice x লিখিব পাৰো এই 2 এটা আছিল লগত দেই 2 টো লিখিবা আৰু এটো 3 টো আগত আহিব -3 এটো tan twice x আকৌ এতিয়া y ভ্যালুটো আমি পুট কৰিব লাগিব কাৰণ y ভ্যালু আমি ধৰি লৈছিল এটো y মানে এটো ধৰি লৈছিল সো y ভ্যালু এটো পুট কৰি দিম cos x cos 2x আৰু cos 3x cos x cos 2x cos 3x আৰু বাকি -10x -2 tan
2x আৰু 10 3 আছিলে 3 10 3x হৈ গ'ল এইটো এনসাৰ আমাৰ dy by dx ফাইন কৰিব লাগে এইটোৱে এটা নেক্সট কোৱেশ্চন ট্ৰাই কৰোঁ এইটো ইজি হয় মই অলপ কৈ দিছোঁ তোমালোকে বাকিখিনি কৰিব পাৰিবা কোৱেশ্চন নম্বৰ 2 ইয়াতে কি কৰিব লাগিব ফাৰ্ষ্টতে আমি y বুলি ল'ব লাগিব y ইকুৱেলছ টু দিছ হয় চ' দুফালে লগ ল'ব লাগিব log of y ইকুৱেলছ টু log of এইটো x মাইনাছ আমি ৰুটত যদি এনেকৈ লিখিব পাৰিম নে x মাইনাছ 1 x মাইনাছ 2 x মাইনাছ 3 x মাইনাছ 4 x মাইনাছ 5 এনেকৈ লিখি পেলাই ৰুটটোৰ সলনি কি কৰিলোঁ হোল টু দি পাৱাৰ হাফ লিখি দিলোঁ আমি লগাই থওঁ পাইছিলোঁ এটা ফৰ্মুলা log of a to the power m mটো আগত গুচি আহে m log a হৈ যায় চ' ইয়াত হাফটো আগলৈ গুচি আহিব চ' হাফ তো log of এইটো থাকি যাব এনেকৈ থাকি যাব চ' হাফ তো log of a2 by a2 মানে a by b হৈ আছে চ' log of a minus log of b হ'ব log of x minus 1 x minus 2 minus হাফটো চব লগতে মাল্টিপল হৈ আছে log of x minus 3 x minus 4 x minus 5 তাৰপিছত আকৌ log of এইটো a into b হৈ আছে চ' log of a into b হয় log of a plus log of b তেনেকৈ log of a into b into c হৈ আছে log of a plus log of b plus log of c চ' এইটো লাইন আমি কেনেকৈ লিখিম এইটো হাফটো হ'ব ইয়াত log of x plus 1 a into b হ'লে x plus 1 নহ'ব এইটো x minus 1 হৈ আছে x minus 1 plus log of x minus 2 log of a into b তেনেদৰে এইটো log of a into b into c হ'লে log of a plus log of b plus log of c হ'ব কিন্তু মাইনাছটো আগত আছে কাৰণে মাইনাছ log x minus 3 minus log x minus 4 minus log x minus 5 বাকিখিনি এতিয়া ডিফাৰেঞ্চিয়েট কৰিলে হ'ল আমি এইটো পাইছিলোঁ চ' এতিয়া দুইফালে ডিফাৰেঞ্চিয়েট কৰিলে ddx অফ দুইফালে ddx লগাই দিম আৰু চ' এইটো ddx কৰিলে ডাইৰেক্ট লিখিছোঁ 1 by y dy by dx পাম আৰু এইটো হাফটোতো কনষ্টেণ্ট বাহিৰতে থাকিব এইটোক ddx চবতে ddx লগাব লাগিব এইটোক ddx কৰিলে 1 ddx লগাই মানে 1 by x minus 1টো আহি যাব আৰু এইটোক ইণ্ডিভিজুৱেলি ডিফাৰেঞ্চিয়েট কৰিব লাগিব এইটোক যদি ডিফাৰেঞ্চিয়েট কৰোঁ মই দেখাই দিছোঁ ddx অফ x minus 1টো এক্সট্ৰাকৈ ডিফাৰেঞ্চিয়েট কৰিব লাগে গতিকে এইটোক ডিফাৰেঞ্চিয়েট কৰিলে ddx of x মানে 1 আৰু বাকীটো 0 হ'ব কনষ্টেণ্টটো 0 চ' মানে এইটোৰ লগত 1 minus 0 আহি যাব আৰু কৰিলে 1 থাকিব মানে এইটোৰ লগত 1 মাল্টিপল হ'ব মানে এইটোৱে থাকি যাব আল্টিমেটলি চ' ডাইৰেক্ট এইটো লিখিব পাৰোঁ চ' ঠিক তেনেদৰে তাৰপিছৰটোতো 1 by x minus 2 লিখি দিব পাৰোঁ আৰু x কৰিলে 1 এইটোক কৰিলে 0 আৰু এইটোক কৰিলে 1 by x minus 3 হ'ব 1 by x minus 4 হ'ব 1 by x minus 5 হ'ব তাৰপিছত কি কৰিম dy by dx y2 এফালে গুচি যাব y into y by 2 into এইটো গোটেইটো বহাই দিবা যেনেকৈ আছে তাৰপিছত y ভেলুটো কি আছিলে আকৌ y ভেলুটো আমি প্ৰথমতে লৈছিলোঁ ন y ভেলু এইটো মানে এইটো আমি y ভেলুত পুট কৰি দিলে হৈ গ'ল ইয়াত পুট কৰি দিবা এইটো বাকী এনসাৰ ইয়াত সিম্পলিফাই এনসাৰ চাগে সিম্পলিফাই কৰিছে কিন্তু আমাৰ ইয়াত ৰাখিলে ফুল মাৰ্কে আহিব জাষ্ট আমি ডিফাৰেঞ্চিয়েটহে কৰিব লাগে y ভেলুটো যিটো আছে সেইটো পাতি দিবা নেক্সট এইটো কুৱেশ্যন নম্বৰ 3 এইটো লগ ল'ব লাগিব মই অলপ ষ্টেপ দুটামান কৰি দিছোঁ তাৰপিছত তোমালোকে কৰিবা আমাৰ কুৱেশ্যন আছিলে এইটো চ' এইফালে দুইফালে লগ ল'ব লাগিব log of y equal to log of log x to the power cos x এই cos x টো আগত গুচি আহিব চ' cos x log of log x এইফালে আছিলে log y চ' দুইফালে ddx কৰিলে এইটো ডাইৰেক্ট লিখিম 1 by y dy by dx equal to ddx of cos x into log of log x এইটোক আমি ডিফাৰেঞ্চিয়েট কৰিব লাগে চ' এইটোক এটা u আৰু এইটো v দুটা বেলেগ বেলেগ ফাংচন চ' u into v ফৰ্মুলা আছিলে ddx of u into v মানে v ddx of u plus u ddx of v মানে এইটো log of log x into ddx of cos x plus u ddx of v u মানে cos x into ddx of log x হৈ গ'ল
চ' এইটো ডিফাৰেঞ্চিয়েট কৰিব লাগে cos x ক ডিফাৰেঞ্চিয়েট কৰিলে মাইনাছ sin x আৰু log of log x ক ডিফাৰেঞ্চিয়েট কৰিলে মই এইটো দেখাই দিছোঁ ইয়াতে লিখি পেলাই এইটোত কৰিব নালাগে এইটো কৰিব লাগিব log of log x প্ৰথমতে ddx of log x মানে 1/x আৰু ইয়াত এইটো কিমান হ'ব কৰিলে 1/log x টো আহি যাব মানে 1 ddx of log x মানে 1/x হয় যে এই 1 x মানে এইটো ধৰি ল'ব এইটো চ' 1/log x আকৌ এই log x টোক x টাকে ডিফাৰেঞ্চিয়েট কৰিব লাগিব x টাকে ডিফাৰেঞ্চিয়েট কৰিলে মানে ddx of log x টোক আকৌ x টাকে ডিফাৰেঞ্চিয়েট কৰিব লাগিব মই এই ষ্টেপটোহে পাতিছোঁ দেই এইটোতো 1/log x হ'লেই এইটোক কৰিলে log x কৰিলে 1/x চ' ইয়াত পুট হৈ যাব বাকী y টো আগৰ নিচিনা এইফালে লৈ যাবা বাকী এনচাৰ চেমে নেক্সট এইটো মোক কৈ দিম বাৰু এইটো অলপ টাইপটো বেলেগ হয় এইটো সেম লগে ল'ব লাগিব এইটো নিচিনা a * b * c এইকেইটা 4 6 7 8 9 10 টাইপটো 9 11 টাইপবিলাক একেই হয় চ' এটা কৰিলে আমি বাকীখিনি কৰিব পাৰিম কুৱেশ্যন নম্বৰ 4টোৱে কৰিছোঁ x to the power x minus 2 to the power sin x আছে আমাৰ কুৱেশ্যন আছিলে এইটো আমি এনেকৈ ধৰিব লাগিব চ' আমি ডাইৰেক্ট ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰোঁ মানে আমি ddx of আমি x to the power n হে পাইছোঁ n x to the power n মানে চোৱা নহয় যিটো মানে ddx of n মানে তোমাৰ নাম্বাৰ যিকোনো x square twice x হয় কিন্তু আমি ddx of x to the power x এনেকুৱা ধৰণৰ পোৱা নাই কেতিয়াও চ' ইয়াত আছে x to the power x চ' আমি এইটো অলপ বেলেগ টাইপত কৰিব লাগিব চ' ইয়াৰ কাৰণে আমি কি কৰিম y equals to এইটোক মই u বুলি ধৰিম আৰু এইটোক v বুলি ধৰিলোঁ এতিয়া দুইফালে ddx কৰিম dy/dx equal to এইটো হৈ যাব du/dx minus dv/dx এইটো কণ্ডিশ্যন নাম্বাৰ এটা দি থলোঁ 1 বুলি এতিয়া আমাৰ এম কি হ'ব du/dx ফাইণ্ড কৰা আৰু dv/dx ফাইণ্ড কৰা চ' আমাৰ গিভেন আছে u equal to এইটো x to the power x চ' ইয়াৰ পৰা u দুইফালে লগ ল'ব পাৰিম log of u equals to log of x to the power x চ' ফৰ্মুলা মতে x টো আগত গুচি আহে x log x মানে log u মানে চ' দুইফালে ডিফাৰেঞ্চিয়েট কৰিলে ডাইৰেক্ট লিখিম 1/u du/dx আৰু এইফালে হ'ব ddx of পাতি দিছোঁ বাৰু x log x এতিয়া এইটো কি হৈ যাব u into v ফৰ্মুলা দুটা ফাংচন আছে চ' u into v ফৰ্মুলা মই ইয়াত কৰিছোঁ এইফালে আছিলে 1/u du/dx u into v ফৰ্মুলা হ'লে আনতে এইটো আহিব log x into ddx of x plus x into ddx of log x চ' এইটোতো log x থাকিব আৰু ddx of x মানে 1 নাপাতো আৰু x ddx of log x মানে 1/x চ' এইটো হৈ যাব log x আৰু এইটো হৈ যাব 1 ইয়াৰ পৰা du/dx u টো ইফালে গুচি যাব মানে u মানে কি আছিলে আকৌ x to the power x চ' x to the power x টো আৰু এইফালে log x plus 1 du/dx টো আমাৰ ফাইন হৈ গ'ল নেক্সট dv/dx টো ফাইন কৰিব লাগিব dv/dx চ' v মানে আছিলে আকৌ 2 to the power sin x দুইফালে লগ লৈ লওঁ log of v equals to ডাইৰেক্ট লিখোঁ চাইনটো আগত গুচি আহিব sin x আৰু log 2 এতিয়া দুইফালে ddx কৰিলে এইটো 1/v dv/dx log 2 টো কনষ্টেণ্ট চ' log 2 টো বাহিৰত আহিব আৰু ddx of sin x মানে cos x ডাইৰেক্ট কৰিছোঁ log 2 টো কনষ্টেণ্ট চ' বাহিৰত আহিলে ddx of sin x মানে cos x চ' v টো ইফালে লৈ যাব লাগিব চ' মই ইয়াতে লিখিছোঁ v টো ইফালে লৈ যাব লাগিব v টো ইফালে লৈ গ'লে dv/dx মানে কি পাই যাম v মানে আছিলে এইটো 2 to the power sin x 2 to the power sin x এইটো লিখি থৈছোঁ আৰু এইটো log 2 into cos x log 2 into cos x এইটো বস্তু আৰু এতিয়া dv/dx ও পালোঁ আৰু du/dx ও পালোঁ এইটো du/dx ও পালোঁ dv/dx ও পালোঁ আনি পেলাই আৰু 1 নম্বৰ কুৱেশ্যন বহাই দিম dv/dx টো পাই নাযাওঁ du/dx ৰ ভেলুটো এইটো পাতি দিবা x to the power x
log x plus 1 minus dy by dx মানে এইটো 2 to the power sin x log 2 into cos x. So আমাৰ answer ওলাই যাব dy by dx. নেক্সট কুৱেশ্যন নম্বৰ 6 টো এটা ষ্টেপ দেখাই দিম একে সেম পদ্ধতি হয় x plus 1 by x. সো ইয়াতে আমি কি কৰিব লাগিব ফাৰ্ষ্টটো সেম মেথড এটো u ধৰিলো এটো v ধৰিলো dy by dx কৰিলো এটো du by dx হ'ব এটো হৈ যাব dv by dx কন্ডিশন নম্বৰ 1 দিলো u মানে এটো u equal to x plus 1 by x whole to the power x দিফালে log লব লাগিব log u equals to ডাইৰেক্ট লিখিছো x টো আগত গুছি আহিব x log x plus 1 by x এটা ডিফালে ডিফারেন্সিয়েট কৰিলে হল এটো কৰিলে 1 by u du by dx এটো u into v ফর্মুলা মানে দুটা ফাংশন থকা সো ফার্স্ট আহিব ডাইৰেক্ট লিখিছো log of x plus v ddx of u plus u ddx of log of x plus 1 by x এটো কৰিলে পাইবা তোমালোকে ddx of x মানে 1 হয় আৰু এটো কৰিলে ddx of log x সো এটো আগত আহি যাব মানে কিমান হ'ব x তো এটো আছে ddx এটো মানে 1 by x plus 1 by x into আকৌ এটো এক্সট্ৰা কৰিব লাগিব ddx of x plus 1 by x এটো যেনেকৈ আছে তেনেকৈ পাতিম x by x plus 1 by x আৰু এটো dx of x মানে তো 1 হয় আৰু dx of 1 by x মানে -1 by x স্কয়ার হেতু হৈ যাব তাৰছত u টো ইফালে লৈ যাবা আৰু বাকিখিনি সেম তেনেকৈ dv by dx টো এটো নিচিনা কৰিবা দুফালে লগ লব লাগিব v equals to x to the power x plus 1 by x so log লব লাগিব এইটো বস্তু আউট গুছি আহিব নেক্সট u into v সেম পদ্ধতি আনি পেলাই কোৱেশ্চন নম্বৰ 1 পুট কৰিলে হৈ গ'ল পাইবা এটো সো এগিৰা মই ওপৰৰ পৰা কৈছো 7 টো সেম u into v ধৰিবা u আৰু v ধৰিবা u আৰু v এটো সেম পদ্ধতি কৰিব লাগিব এটো u আৰু v ধৰিব লাগিব এটো সেম এটো সেম নেক্সট একিটাও সেম হ'ব কোৱেশ্চন নম্বৰ 12 টো মই কম বাৰু বাকি কোৱেশ্চন নম্বৰ 11 লৈকে বাকি uv ধৰি পেলাই কৰিলে হ'ল 12 টো সহজ হয় মই জাস্ট দেখাই দিছো কোৱেশ্চন নম্বৰ 12 টো মই কোৱেশ্চনটো আসলে এটো ধৰি লম u এটো ধৰি লম v এটো ধৰি লম ইকুৱেল টু 1 এটো du by dx লগাই দিলো du by dx হৈ গ'ল এটো dv by dx হৈ গ'ল dx of x মানটো জানো 0 হয় এতিয়া আমাৰ এম টো কি du by dx ফাইন্ড কৰা আৰু dv by dx ফাইন্ড কৰা সো u মানে আসলে x to the power y এটো সো এফালে ডিফালে লগ লব লাগিব log u equals to y টো আগত গুছি আহিব y log x এফালে ডিফালে ডিফারেন্সিয়েট কৰা এটো 1 by u du by dx কমে পাই গৈছো আৰু এটো u into v ফর্মুলা সো log x ddx of y plus কিমান হ'ব y ddx of log x এটো log x হৈ গ'ল এটো তো dy by dx থাকিব আৰু এটো y ddx of log x মানে 1 by x so du by dx equals to u to ইফালে গুছি যাব u মানে কি আছিল x to the power y so x to the power y log x dy by dx plus 1 এটো y so y by x এটো হৈ যাব du by dx আহি গ'ল আৰু dv by dx তো মই এখানে কৈ দিছো v মানে আসলে y to the power x দুফালে লগ লব লাগিব log v equal to x to আগত গুছি আহিব x log y same to 1 by v dv ডিফারেন্সিয়েট কৰিছো dv by dx এটো u into v ফর্মুলা log y ddx of x plus x ddx of log y so এটো log y ddx of x মানে তো 1 হৈ যায় লিখো x ddx of log y মানে 1 by y আৰু এটো x এটো y so dy by dx তো লগত লাগি আহিব so ইয়াৰ পৰা dv by dx equals to v টো ফালে গুছি যাব v মানে কি আছিল y to the power x আৰু এটো log y plus x by y dy by dx এটা dv by dx পাই গলো du by dx পাই গলো আনি পেলাই ইয়াত কোৱেশ্চন নম্বৰ 1 দি থওঁ ইয়াত পুট কৰিব লাগিব তাৰ পাছত dy by dx ইয়াৰ পৰা কমন লৈ পেলাই এটা ইয়াটো dy by dx কমন লৈ পেলাই আমি উলিয়াব লাগিব কেনেকৈ কৰিম আমাৰ ইকুৱেশ্চন নম্বৰ 1 এটো
চ' মই ইয়াত পাতি ল'লোঁ এনেকৈ du by dx plus du by dx equals to 0 চ' du by dx মানে এইটো পাতি ল'ম আৰু du by dx মানে এইটো পাতি ল'ম চ' এনেকৈ পাতি ল'লোঁ du by dx ভেলুটো এতিয়া dy by dx ৰ ভেলু ফাইণ্ড কৰিব লাগিব চ' x to the power y log x dy by dx ডাইৰেক্ট লিখি লওঁ তাৰপিছত x to the power y into y by x এইটো ইয়াত পূৰণ কৰিছোঁ প্লাছ y to the power x log y তেনেকৈ y to the power x into x by y dy by dx equals to 0 চ' ইয়াৰ পৰা dy by dx কমন ইয়াতো আছে কমন ল'ব পাৰোঁ dy by dx যদি কমন লওঁ থাকি যাব আমাৰ x to the power y log s plus এইটো y to the power x into x by y আৰু বাকী এইটো ইফালে লৈ যাওঁ সমান so minus x to the power y into y by x minus y to the power x log y so যেনেকৈ আছে এইবিলাক কৰিব পাৰোঁ আমি যদি এইবিলাক ওপৰলৈ লৈ যাওঁ x ওপৰলৈ লৈ যাব পাৰিম y to -1 so x -1 হৈ যাব এইবিলাক নকৰোঁ এতিয়া যেনেকৈ আছে তেনেকৈ বহাই থ'ম ইমান কৰি থাকিব নালাগে এইবিলাক so x to the power y into y by x minus y to the power x log y মাইনাছটো মানে কমন ল'লোঁ তেতিয়া প্লাছ হৈ যাব আৰু এইটো ডাইৰেক্ট হৈ যাব x to the power y log x plus y to the power x into x by y এইটো হৈ যাব আমাৰ dy by dx টো হৈ গ'ল ইজি চ' বাকীকেইটা এইটো তোমালোকে u v ধৰি পেলাই কৰিব পাৰা এইটো ধৰিবা u এইটো ধৰিবা v তাৰপিছত নেক্সট চেম পদ্ধতি এইটো চেম u v ধৰিবা এইটো u v ধৰিব নালাগে এইটো দুফালে লগ ল'লেই হ'ল মই জাষ্ট দেখাই দিছোঁ আমাৰ কুৱেশ্যন আছিল এইটো দুফালে লগ ল'ব লাগিল log of xy equals to log of e to the power x minus y so এইটো কি হৈ যাব log of x plus log of y হৈ গ'ল এইটো x minus y আগত গুচি আহিব log of e টো log of e ৰাখিবা মানে এইটো কনষ্টেণ্ট হয় চ' ডিফাৰেঞ্চিয়েট কৰিলে এইটো 1 by x হৈ গ'ল এইটো ডিফাৰেঞ্চিয়েট কৰিলে 1 by y into dy by dx টোৰ লগত লাগি আহে কাৰণ ইয়াত y আছে চ' এইটোৰ কনষ্টেণ্টটো বাহিৰত আহিব log ইটো বাহিৰত আহিব আৰু ddx of x কৰিলে 1 হৈ গ'ল আৰু y কৰিলে dy by dx হৈ গ'ল এতিয়া আমাৰ dy by dx ফাইণ্ড কৰিব লাগে 1 by x টো ইয়াতে ৰাখিলোঁ মই কৰি লওঁ 1 by y dy by dx মাল্টিপল কৰি লৈছোঁ বাৰু এইটো log এইটো লগত 1 লগত মাল্টিপল কৰি log e হৈ গ'ল আৰু এইটো log e into dy by dx so next step dy by dx টো কমন ল'ম dy by dx টো কমন ল'লোঁ ইয়াত থাকিল 1 by y এইটো ইফালে লৈ আহিলোঁ মানে এইটো গোটেই বস্তুটো ইফালে লৈ আহিলোঁ প্লাছ হৈ যাব প্লাছ log e থাকি যাব আৰু এই 1 by x টোক সমান ইফালে লৈ যাম minus 1 by x minus log e বাকী আৰু dy by dx ফাইণ্ড কৰিব লাগে এই গোটেই বস্তুটো ইয়াৰ তললৈ লৈ আহিবা আৰু মানে বাই হৈ যাব এনচাৰ সেইটোৱে নেক্সট 15 টো হৈ যাব 16 টো এইটো ডিফাৰেঞ্চিয়েট কৰিব লাগে fx ইকুৱেল fx মানে y দেই এইটো আমাৰ কুৱেশ্যন আছিলে চ' fx মানে y এইটো মানে y চ' y ইকুৱেলছ টু এইটো লিখিছোঁ চ' ডিফাৰেঞ্চিয়েট কৰিব লাগে আমি কি কৰিম দুফালে লগ ল'ব লাগিব লগ লৈ পেলাই লগ y মানে লগ অফ এই গোটেই বস্তুটো চ' a ইনটু b ইনটু c ইনটু d ধৰি লোৱা তাত log অফ এনেকুৱা হৈ যাব 1 plus x plus log of 1 plus x square plus log of 1 plus x to the power 4 plus log of 1 x to the power 8 তেনেকুৱা ধৰণৰ হ'ব তাৰপিছত ইফালে ডিফাৰেঞ্চিয়েট কৰিবা ডিফাৰেঞ্চিয়েট কৰি যিটো পাবা তাৰপিছত তাত f dash 1 মানে f dash 1 পুট কৰিলে x ৰ ভেলু যিটো পাবা তাত x ৰ ভেলু 1 পুট কৰিলে যিটো ৰিজাল্ট হ'ব সেইটোৱে ট্ৰাই কৰি চাবা একবাৰ নেক্সট কুৱেশ্যন নম্বৰ 17 টো এইটো কৈছে ডিফাৰেঞ্চিয়েট দিছ ইন থ্ৰী ৱেজ মেনশ্যন বিল' ফাৰ্ষ্টটো কৈছে প্ৰডাক্ট ৰুল মানে u ইনটু v ফৰ্মুলা এইটোক u বুলি ল'ব লাগিব গোটেইটোক এইটোক v বুলি ল'ব লাগিব ddx of u ইনটু v ফৰ্মুলা জাষ্ট কৰি দিলে হ'ল
বাই এক্সপাণ্ডিং দ্য প্ৰডাক্ট টু অবটেইন এ ছিংগল পলিনমিয়েল গোটেইটো এক্সপাণ্ড কৰিব লাগিব মানে এক্স স্কুৱেৰ লগত এক্স কিউব মাল্টিপুল কৰি পেলাই গোটেইটো যদি মাল্টিপুল কৰোঁ আমি এটা পলিনমিয়েল পাম দীঘলকৈ এক্স টু দি পাৱাৰ 5 হ'ব তাৰপিছত এইটো আকৌ 7x কিউব হ'ব 9x স্কুৱেৰ হ'ব তেনেকৈ -5 লগত কৰিলে দীঘল এটা পলিনমিয়েল পাম যে সেইটোক আকৌ ডিফাৰেঞ্চিয়েট কৰিব লাগে সেইটো কৰিব পাৰিবা বাই লগাৰিথমিক ডিফাৰেঞ্চিয়েশ্যন লগ লৈ পেলাই কৰিব পাৰা এইটো y ইকুৱেলছটো ধৰি ল'বা এইটো y ইকুৱেলছটো ধৰি ল'লে হ'ল y ইকুৱেলছটো ধৰি লওঁ y ইকুৱেলছটো এইটো এনেকৈ ধৰি ল'লা চ' লগ ল'ব লাগিব লগাৰিথমিক যিহেতু কৈছে লগ y মানে কিমান হ'ব এইটো কৰিলে লগ অফ x স্কুৱেৰ -5x প্লাছ 8 প্লাছ কাৰণ মাল্টিপ্লিকেশ্যন হ'লে প্লাছ হয় মাজত লগ অফ x কিউব -7x প্লাছ 9 ডিফাৰেঞ্চিয়েট কৰিবা এইটো 1/y dy/dx আহি যাব এইটো 1/x স্কুৱেৰ -5x প্লাছ 8 হৈ যাব আৰু ddx লগতে এইটো লাগি আহিব সেইটো কৰিবা নেক্সট এইটো তেনেকৈ 1/this আৰু এইটো লগত লাগি আহিব ৱাইটো ইফালে লৈ যাবা যিটো ডিফাৰেঞ্চিয়েট পোৱা সেইটোৱে হৈ যাব আমাৰ ৰিজাল্ট ডু দে অল গিভ দ্য ছেম এনচাৰ হয়নে নাই তোমালোকে চেক কৰি চাবা তিনিটা ৰিজাল্ট কি পোৱা নেক্সট আৰু কিবা আছেনে আৰু এইটো আছে কুৱেশ্যন নম্বৰ 18 এইটো প্ৰুভ কৰিব লাগে একেবাৰে ইজি বস্তু এইটো কৰি চাম চ' এইটো আমি প্ৰুভ কৰিব লাগে ddx অফ u ইনটু v ইনটু w হ'লে এইটো এটা ফৰ্মুলা হয় এইটো আমি ইউজো কৰিব পাৰোঁ চ' এইটো যদি কৰোঁ প্ৰথমতে লেফ্ট হেণ্ড চাইডে লৈ লওঁ LHS ddx অফ u ইনটু v ইনটু w চ' ddx অফ u ইনটু v হে পাইছোঁ আমি চ' দুটাক এটা বুলি ধৰি লওঁ এই দুটাক এটা বুলি ধৰি ললোঁ চ' কি হয় v ddx অফ u প্লাছ u ddx অফ v চ' w ddx অফ u ইনটু v প্লাছ u ইনটু v ddx অফ w চ' এইটো w ddx অফ u ইনটু v ফৰ্মুলা জানোৱে আমি v ddx অফ u প্লাছ u ddx অফ v u ইনটু v ইনটু dw/dx লিখিব পাৰোঁ চ' এইটো জাষ্ট মাল্টিপুল কৰিলেই হ'ল আৰু w ইনটু v du/dx w ইনটু v du/dx প্লাছ w ইনটু u dv/dx প্লাছ u ইনটু v dw/dx এইটোৱে হৈ যাব আমাৰ এইটো ৰিজাল্ট চ' এইখিনিতে আমাৰ এইটো এক্সাৰচাইজ শেষ হৈছে ইমান টাফ নহয় ইয়াৰ খালি বেলেগ টাইপৰ কুৱেশ্যন আছিলে চ' এইকেইটা লগ ধৰিব লাগে বাকীকেইটাও লগ লাগে কিন্তু এই টাইপকেইটা কুৱেশ্যনৰ 4ৰ পৰা টাইপকেইটা বেলেগ হয় চ' আমি এনেইতো কৰিব গ'লে গোটেই ডিফাৰেঞ্চিয়েশ্যনখন ধেৰ প্ৰব্লেম আছে কিন্তু আমি টাইপকেইটা বুজিব লাগিব গোটেইবিলাক অংক যে একেটা অংককেইটা কৰি থাকিম সেইটো নহয় টাইপকেইটা বুজি পেলাই আমি অংককেইটাত প্ৰেক্টিছ কৰিলেই হ'ল তেতিয়া আমি বাকী অংকও সহজ লাগিব চ' থেংক ইউ